নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে দমে 10 বছৰ লগে লাখ লাখ মহিলা একাউণ্টত সোমাই দিলে টকা। অৱশেষত 10 বাজিছে। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ একাউণ্টত মেছেজ পালে নাই আপোনাৰ একাউণ্টত টকা সোমোৱা। যদি আপুনি মেছেজ পোৱা নাই তেনে ক্ষেত্ৰত বেংকত গৈ চেক কৰক আপোনাৰ বেংক একাউণ্ট। লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমাই দিছে টকা। লগতে গোটৰ মহিলা একাউণ্টত অতি শীঘ্ৰে প্ৰদান কৰিব 10,000 টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে দেশৰ কোটি কোটি পিএম কিষাণৰ একাউণ্টত অতি শীঘ্ৰে সোমাবলগীয়া আছে পিএম কিষাণৰ 4,000 টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে এই সময় আঁচনিৰ টকা অতি শীঘ্ৰে সোমাই দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লগতে আজি চেক কৰক আপোনাৰ একাউণ্টৰ টকা। যদি আপোনাৰ একাউণ্টৰ টকাটো পৰাই তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। তাৰ বাবে চৰকাৰে টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। অৰুণোদয় বৃদ্ধি পেঞ্চন দিব্যাংগ বিধৱা পেঞ্চনৰ ধন সোমালে নাই আপোনাৰ একাউণ্টত। কোন হিতাধিকাৰীয়ে একাউণ্টত আজি লাভ কৰিব টকা। কোনো হিতাধিকাৰী যদি লাভ কৰা নাই ধন তেনে ক্ষেত্ৰত ক'ত কিদৰে দিব আপুনি অভিযোগ। অৱশেষত 10 বজাৰ লগে লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টকাটো প্ৰদান কৰিছে। চৰকাৰে এই সময় আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। লিখি লওক এইটো হেল্পলাইন নম্বৰ 0361223754। এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ল এই টকা। দিব্যাংগ আঁচনিৰ ধন জমা হ'ব আজি আপোনাৰ একাউণ্টতে। ডিবিটি যোগে হিতাধিকাৰী লাভ কৰিলে এই ধনৰাশি। আপোনাৰ একাউণ্টত আপুনি টকাটো পাইছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত দিয়ক অভিযোগ। অভিযোগ দিয়াৰ পিছতো যদি আপুনি টকা পোৱা নাই আপোনালোকৰ কি কৰিব লাগিব। লগতে যদি আপুনি যোৱা মাহত অৰুণোদয় বা বৃদ্ধ পেঞ্চন বা আঁচনিৰ টকা আপুনি লাভ কৰিছে তেনে ক্ষেত্ৰত এই মাহত যদি টকাটো পোৱা নাই কমেণ্ট কৰি জনাই দিব। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।